মান্থলি ট্ৰেইনিং বুলি ক'ব পাৰে আপুনি 2 মাহৰ মূৰে আমি ট্ৰেইনিং কৰি থাকোঁ, বেলেগ বেলেগ জেগাত কৰি থাকোঁ। প্ৰত্যেকটো মই যেনেকৈ ক'লোঁ মোৰ 13টা পাম্প ষ্টেচন আছে, প্ৰত্যেকটা পাম্প ষ্টেচন এনেকুৱা মক ড্ৰিল আমি কৰি থাকোঁ। সঁচাকৈ আমি এটা মেছেজ দিব বিচাৰোঁ তাৰমানে যে ৰাইট এনেকুৱা হ'লে আপোনালোকৰ পৰা আমাক ডেফিনেটলি সহায়টো লাগিবই, আৰু কি কৰিবলগীয়া আছে কি কৰিব নালাগে সেইখিনি আমি তেওঁলোকক সজাগতা কৰি দিওঁ। ONGC যিহেতু পাইপলাইন ইয়াতে আছে, আমাৰ ONGC পাইপলাইন আছে, আমাৰ DMPL-ৰ পাইপলাইন গেছ পাইপলাইন আছে, আৰু অইল ইণ্ডিয়া পাইপলাইন আছে। এই 3ডাল পাইপলাইনে আছে। সেইকাৰণে তেওঁলোককো আমি এই ইনচিডেণ্ট যিটো হৈছে ইয়াতে সেই লগে লগে ইমিডিয়েটলি তেওঁলোকক খবৰ দিয়া হ'ল। খবৰ দিয়া হোৱাৰ পিছত আমি লগতে ফায়াৰ ছাৰ্ভিচকো খবৰ দিলোঁ, আৰু ফায়াৰ ছাৰ্ভিচ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিটো আছে চিভিল ডিফেন্সকো খবৰ দিয়া হ'ল। আৰু এই গোটেইখিনি কৰাৰ লগতে আমি প্ৰথম কথা আমি গোটেই কোঅৰ্ডিনেট কৰিব লাগিব খুব সুন্দৰভাৱে, যাতে যিটো পৰিস্থিতি নাহে আমি মোকাবিলা কৰিব পাৰোঁ। সেইকাৰণে আমি লগে লগে আমি আমাৰ যিবিলাক ছেকশ্যন আছে তেওঁলোকক মবিলাইজ কৰা হ'ল, যে ইমিডিয়েটলি লোকেশ্যন দিয়া হৈ গ'ল, লোকেশ্যন তেওঁলোকক শ্বেয়াৰ কৰা হ'ল, লোকেশ্যন শ্বেয়াৰ কৰি তেওঁলোকক লগে লগে মুভ কৰিব দিয়া হ'ল। লগে লগে আপোনালোকে দেখিছে আমাৰ অলমষ্ট আমি যিটো ড্ৰেছতে অফিচত থাকোঁ সেই হিচাপে আমি পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে ইয়াত উপস্থিত হ'লোঁ। দেখিলোঁ যে ইয়াতে জুই জ্বলি আছে। তেতিয়াহ'লে প্ৰথমতে আমাৰ যিখিনি এক্সটিংগুইজাৰ আছে, পৰ্টেবল এক্সটিংগুইজাৰ, সেইখিনি আমি ট্ৰাই কৰিলোঁ নুমাবৰ কাৰণে। ইন দ্য মিন টাইম সেইখিনি কৰি থাকোঁতে আপোনাৰ ফায়াৰ ছাৰ্ভিচৰ টীম আহিলে, আৰু টীম আহি তেওঁলোকে ফায়াৰ এক্সটিংগুইজ কৰিলে। কৰাৰ পিছত আমাৰ দেখিছোঁ নেক্সট টাইম আমাৰ যিহেতু আমি ৱেল্ডিং কৰিব লাগিব এই অঞ্চলত, আকৌ যিহেতু যিখিনি হৈছে তাক ৰিপেয়াৰ কৰিব লাগিব। আমি খান্দি চালোঁ, খান্দি চাই দেখিলোঁ যে তাত হেৰি হৈছে আপোনাৰ প্ৰিফাৰেঞ্চ টাইম এটা আছিলে, সেইটো লগে লগে আমি ৰিপেয়াৰ কৰাৰ ব্যৱস্থা কৰিলোঁ। খান্দি মেলি খান্দাৰ পিছত দেখিলোঁ যে যেতিয়া ৱেল্ডিং কৰিব বিচাৰে তাতে আকৌ এবাৰ জুই লগাৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল। আপোনালোকে সেইটো দেখা পাইছিলে। সেইখিনি মোকাবিলা কৰিবৰ কাৰণে আপোনালোকে দেখিছে যে আমাৰ পাইপলাইন মেইনটেনেঞ্চৰ টীম, আমাৰ গোটেই ইলেক্ট্ৰিকেল টীম বা ফায়াৰ ছাৰ্ভিচ টীম, অসম গভৰ্ণমেণ্টৰ তেওঁলোকে গোটেইবিলাক ইয়াত একত্ৰিত হৈছোঁ, আৰু লগে লগে আমি দেখিছোঁ যে গোটেইবিলাকৰ একত্ৰিত প্ৰচেষ্টাৰে আমি সুন্দৰভাৱে এই পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিছোঁ। লগতে আমি যিহেতু আমি সজাগতা আমি গোটেই পাইপলাইনত আগৰ পৰাই কৰি থাকোঁ। আমি দেখিছোঁ যে এই পৰিস্থিতি যেতিয়া এই অঞ্চলটোত হৈছে, কোনো গাঁৱৰ মানুহ কিন্তু ওচৰলৈ আহিব বিচৰা নাই, কাৰণ তেওঁলোকক আমি অলৰেডি কৈছোঁ যে এনেকুৱা পৰিস্থিতি হ'লে যাতে কেতিয়াও তেওঁলোক এই ওচৰলৈকে নাহে। সেইটো এটা খুব ভাল কথা। সেই সজাগতাখিনি আমাৰ মানুহখিনিৰ মাজত আছে, সেইটো খুব ভাল কথা। আৰু এটা ভাল কথা হ'ল আজি আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী জ্যোতিপ্ৰকাশ পৰমানন্দ দাস ছাৰ আমাৰ ষ্টেচন ভিজিট কৰিব। তেওঁ চিডিউল ভিজিটত আহিছিলে, কিন্তু তেওঁ লগে লগে যেতিয়া খবৰটো পালে যে তেওঁ এইটো পৰিস্থিতি এটা উদ্ভৱ হৈছে, তেওঁ আমাৰ মাজত আজি আছে আমাক গাইডেঞ্চ দিয়াৰ কাৰণে। আৰু এতিয়া আপোনাৰ দেখিছে যে পৰিস্থিতি অলমষ্ট কণ্ট্ৰলৰ ভিতৰতে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।